ড্ৰাগছ লওঁতে ড্ৰাগছ লওঁতে নিবিকাই বহ বহ বদমাছি কৰি মানুহক আবেগ কৰি সেই কৰা হা। মা দেউতাৰ নাম কি? মোহাম্মদ আলী চাহিদা খাতুন। হা? মোহাম্মদ আলী চাহিদা খাতুন। ক'ত ঘৰ তোৰ? নগাঁও। নগাঁও। এইবোৰে বিক্ৰী কৰে, চাই লওক মোক ভালকে। ইহঁতে বিক্ৰী কৰে, কিমানকে বিক্ৰী কৰ? কেইটকাকে বিক্ৰী হয়? কিমানকে 1000 টকাকে কি কলি? 1000 টকাকে ড্ৰাগছ ইয়াতে উপলব্ধ। চাওক, তহঁতক মাৰিতো লাভ নাই হা। তহঁতক কৈ থাক তহঁতক এনেকে কৈ থাক। তহঁতে আমাৰ যুৱ প্ৰজন্মক ধ্বংস কৰি আছ হা। উঠি আহিব তেতিয়া এই ক্লাছ 5-6ৰ ল'ৰাবিলাকে ড্ৰাগছ ল'ব আহে, 7-8ৰ ল'ৰাবিলাকে ড্ৰাগছ ল'ব আহে তহঁতৰ পৰা হা। গুৱাহাটী মহানগৰীত এনেকুৱা এক চক্ৰ দেখা দি আছে যে ওচৰলৈ যাব, মাকৰ বেমাৰ দেউতাকৰ বেমাৰ বুলি ক'ব, আৰু সেনেকে কৈ মানুহক আৱেগত বশৱৰ্তী কৰি এনেধৰণৰ পইচাবোৰ ৰাইজৰ পৰা লুটি আছে। আৰু কিছু সংখ্যক মানুহে আকৌ গুৱাহাটী মহানগৰীত আহিছে, দিন হাজিৰা কৰি খাই আছে, কষ্ট কৰি খাই আছে, জীৱন সংগ্ৰামত তেওঁলোকে ভৰ্তি হৈ আছে। আৰু এনেকুৱা কিছুমান মানুহ, এইবোৰ ল'ৰাৰ মুখবিলাক ভালদৰে চিনি থওক। এওঁ অকলে নহয়, এওঁৰ লগত আৰু এটা চক্ৰ আছে, যিটো চক্ৰই মানুহক আৱেগিক কৰি পইচা উঠাব আৰু ড্ৰাগছ খাব। হাত দেখা, এইখন হাত দেখা, বল ভালকে দেখা, বল বল। এইবোৰ চাওক অৱস্থা নাই। এইখন হাত খোল খোল খোল। ড্ৰাগছ নামৰ এই বৰবিয়ে যে আমাৰ যুৱ প্ৰজন্মক সামগ্ৰিকভাৱে ধ্বংস কৰিছে তাৰ প্ৰমাণ চাওক। এইবোৰ চাওক হাতৰ অৱস্থা নাই। দুখন হাততে ড্ৰাগছৰ ইনজেকশ্যন লৈ, কণ্টেইনাৰ লৈ এইবোৰ ল'ৰা নিচাসক্ত অৱস্থাত মানুহক আৱেগিক কৰি আপোনাৰ ওচৰলৈ আহিব। তেওঁ আমাক কৈছে যে মাকৰ অসুখৰ নামত তেখেতে পইচা উঠাই আছে, আৰু পইচাৰ পৰিমাণ, পইচা ওলা। এইবোৰ চাওক, এনেকে পইচা ওলা, আৰু এইফালে উঠা 200 টকীয়া 500 টকীয়াবিলাক ওলা। এইবোৰ চাওক, আৰু পকেটত চাওক, এই পিছফালে পকেটত চাওক। এনেধৰণে মানুহক আৱেগিক কৰি বুৰ্বক কৰি এইবোৰ মানুহে আপোনাৰ ঘৰতো সোমাব চুৰ হিচাপে। কি নাম জোৰে ক? হাৰকালি। ক'ত ঘৰ? বৰপেটাৰ পৰা আহিছে। সকলোৱে সাৱধান হোৱা উচিত। আমি সামগ্ৰিকভাৱে গুৱাহাটী মহানগৰী এই যুৱ প্ৰজন্মক যে ড্ৰাগছ নামৰ এই বৰবিটোৱে আপোনাক খুলি খাইছে, সামগ্ৰিকভাৱে ধ্বংস কৰি আছে আমাৰ যুৱ প্ৰজন্মক, তাৰে এটা এই ভয়ংকৰ উদাহৰণ চাওক। আপোনাৰ ওচৰলৈ আহিব, আৱেগিক ক'ব মোৰ মাৰ অসুখ, তেওঁ কৈছে মাৰ অসুখ তোৰ, এই মাৰ অসুখ বুলি কৈ ড্ৰাগছ ল'ব। আপুনি পইচা দিব, কোনোবাই 200 টকা, কোনোবাই 300 টকা, 500 টকা, 1000 টকা এনেকে দিব। আৰু ৰাতি হ'লে এই ড্ৰাগছ নামৰ এই বৰবিটো লৈ এই হাতৰ অৱস্থা আপোনালোকে দেখিছে। এনেকে মানুহক বুৰ্বক বনাই আছে এটা চামে। আৰু এনেকুৱা ধৰণৰ মানুহক যোনবিলাক ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত, ড্ৰাগছ আসক্ত এই যুৱকবোৰক ভালদৰে চিনি থোৱা উচিত আমাৰ। কাৰণ এইবোৰ মানুহে আপোনাক, আমাক, লগতে আপোনাৰ মোৰ ল'ৰা ছোৱালীৰ লগতে সমগ্ৰ আমাৰ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দি আছে। আৰু আৰক্ষী প্ৰশাসন আৰু চৰকাৰে প্ৰশাসনে বাৰম্বাৰ এই ড্ৰাগছ নামৰ বৰবিটোক কৈ আছে, বিভিন্ন অভিযান চলাইছে চৰকাৰে, কিন্তু ক'ত অভিযান চলাইছে? ৰাস্তাৰ সকলো মানুহক চুই গৈ মাকৰ অসুখ দেউতাকৰ অসুখ বুলি পইচা উঠাব, আৰু পইচা উঠাই পেলাই এই ড্ৰাগছ বিলাক লয়। ড্ৰাগছ কেতিয়া ল? ৰাতি ল নে দিনত ল? সঁচা কথা ক, কেতিয়া লৈছ? আৰু লাষ্ট কেতিয়া লৈছ? এতিয়াই মেডিকেল কৰিম, হ'ব? সঁচা কথা ক'লে এৰি দিম, আৰু নহ'লে কিন্তু ইয়াতে কৰাই তোক কিন্তু একদম দাঙি লৈ যাম। ক কেতিয়া লৈছ? হা, কালি লৈছ? আজি মানে নাই ৰাতিপুৱা? হা, এইবোৰ চাওক, মাকৰ অসুখ বুলি কৈ আৱেগিক কৰিলে মানুহক। ইয়াতে আমি দেখিলো এই অঞ্চলত বিভিন্নজনৰ ওচৰলৈ গৈ মাকৰ অসুখ বুলি কৈছে, আৰু পইচাও ভালেমান পইচাই আছে তেওঁৰ তাত। 200 টকীয়া, 500 টকীয়া, 100 টকীয়া, 50 টকীয়া, 100 টকীয়া, এনেকুৱা বুৰ্বক বনাই আছে আপোনাৰ আৰু মোৰ দৰে মানুহবোৰক। আৰু এনেকুৱা ধৰণৰ মানুহৰ পৰা আমি প্ৰত্যেকজন নাগৰিকে আমি সজাগ হৈ থকা আৰু সাৱধান হৈ থকা দৰকাৰ। এই দেখিছে সন্মুখভাগত গুৱাহাটী ৰেলৱে ষ্টেচন, ইয়াৰ পৰিৱেশ চাওক, আৰু ইয়াতে এই যুৱকবিলাকক চাওক, ইয়াতে আছে। আৰু সেইফালে সৰু এইবোৰ যুৱকবিলাক দেখিছেনে? গুৱাহাটী ষ্টেচনত ভিতৰত এনেকে ড্ৰাগছৰ ব্যৱসায় চলি আছে। কি নাম? নেকিবুৰ ৰহমান। এই ল'ৰাটো ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত। এইবোৰ ল'ৰা যেতিয়া আমাক প্ৰত্যক্ষ কৰিলে দৌৰি পলাবলৈ চেষ্টা কৰিছিল, কিন্তু আমাৰ সদস্যসকলে কৰায়ত্ব কৰিছে। আৰু গুৱাহাটী ষ্টেচনত ভিতৰত এই যদি সন্মুখভাগতে এনেকুৱা অৱস্থা, তেনেহ'লে আপুনি ভাবক গাঁৱে ভূঞে গুৱাহাটী মহানগৰী অসমৰ চুকে কোণে এই যে যুৱ প্ৰজন্ম যে ড্ৰাগছ নামৰ বৰবিটোৱে
সম্পূৰ্ণভাৱে নিষেধ কৰি দিছে তাৰ উদাহৰণ এইবোৰে চাওক বহুত বেছি দূৰলৈ যাব নালাগে গুৱাহাটী মহানগৰীৰ এই মাজমজিয়াৰ ষ্টেচনত এনেকে ড্ৰাগছ লৈ ল'ৰাবোৰে এনেকে আমাৰ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দি আছে পুলিচ প্ৰশাসনে আৰক্ষী প্ৰশাসনে এইবোৰত কোনো ধৰণৰ কি কাৰণে ভূমিকা লোৱাত ব্যৰ্থ হৈছে আমি বুজি পোৱা নাই মুখ্যমন্ত্ৰী মহোদয়ে প্ৰশাসনে আৰক্ষী প্ৰশাসনে বাৰম্বাৰ কৈ থাকে ড্ৰাগছৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে কি পদক্ষেপ লৈছে ষ্টেচনৰ যদি ফ্ৰণ্টৰ গেটত এনেকে ড্ৰাগছ লৈ আছে ল'ৰাবিলাকে এনেকে ডেনড্ৰাইট খাই আছে এনেকুৱা ধৰণৰ এক ভয়ংকৰ পৰিৱেশ হাত চাওক ঐ হাত দেখা হাতৰ অৱস্থা নাই ডিঙিত মাৰ হা আমাৰ যুৱ প্ৰজন্মক আজি একদম ধ্বংসৰ দুৱাৰ দলিলৈ পঠাই আছে আজি উঠি আহি কৰিবলগীয়া চামে এনেকুৱা ধৰণৰ ল'ৰাৰ কবলত পৰি ধ্বংস হয় ড্ৰাগছ নামৰ আসক্তিটো বা এই ড্ৰাগছ নামৰ যি এই বৰবি এবাৰ মানুহৰ দেহত গ'লে নোলোৱাকে থাকিব নোৱাৰি তই ইয়াতে ক'ৰ পৰা ল কে জোৰকে ক ল'ৰা এটা মাতি দিলে কিমানকে লয় 1000 টকাকে চাওক 1000 টকাকে গুৱাহাটী ষ্টেচনত পায় কেনেকুৱা ধৰণৰ এক ভয়ংকৰ কথা 1000 টকাকে গুৱাহাটী ষ্টেচনৰ ভিতৰত মই বাৰম্বাৰ কৈছো চাওক আপোনালোকে এই গুৱাহাটী ষ্টেচন এইটো এই গুৱাহাটী ষ্টেচনৰ ভিতৰতে ড্ৰাগছৰ ব্যৱসায় চলি আছে 1000 টকাকে সি লৈ পেলাই তাৰমানে একদম তাৰ নিচাত একদম এই গুৱাহাটী ষ্টেচনৰ ভিতৰতে যদি এনেকুৱা ধৰণৰ এক পৰিৱেশ তেনেহলে বাহিৰত কি হ'ব এই গুৱাহাটী ষ্টেচনৰ চাৰিওফালে নিৰাপত্তাৰক্ষীৰে পৰিপূৰ্ণ এটা অঞ্চল তাতে এনেকে ড্ৰাগছৰ ড্ৰাগছৰ ব্যৱসায় 1000 টকাকে ষ্টেচনত ল'বলৈ আহে ভাবক ড্ৰাগছ খোৱা ড্ৰাগছ ব্যৱসায়ীয়ে ষ্টেচনত 1000 টকাকে ল'বলৈ আহে আৰু ড্ৰাগছৰ সেই কৰিবি হা ড্ৰাগছৰ বস্তু কিনা কৰিবি হা ড্ৰাগছৰ ব্যৱসায় কৰিবি নকৰ আৰু 1000 টকাকে বেকা কিনি কৰিবি হা চাৰ্ট খোল তহঁতৰ একো নাই তহঁতে আমাৰ যুৱ প্ৰজন্মক শেষ কৰি আছ ড্ৰাগছৰ বিক্ৰী কৰিবি হা ড্ৰাগছৰ বেচা কিনা কৰিবি এতিয়া ক'ত যাবি ক'ত ঘৰ নগাঁও ইমান হওঁতে ভাগৰ লাগে নে ড্ৰাগছ লোৱা ল'ৰাক হা নালাগে দে উঠা ক'ত একো নাই মানুহ বহুত আছে এইটো পাৰত আছে বহুত মানে ভাল ল'ৰা ছোৱালী আনি পেলাই ইয়াত বেয়া কৰি দিয়ে ভাল ঘৰৰ পৰা আহে কোনোবা সিহঁতক দ্বাৰা বেজি মাৰি দিয়ে চব বৰবাদ হৈ যায় ইয়াত আহি পেলাই দুনিয়াভৰৰ আছে এইবিলাকক ধৰিব লাগে ড্ৰাগছৰ আছে ডেনডেটৰ আছে সৰু পোৱালীবিলাকো ডেনডেট টানি ফুৰে কিমান খেদো 6-7 বছৰীয়া বাচ্চা গাঞ্জাও পায় এইগিলা বিক্ৰী কৰি থাকে না ইয়াতে লয় খুজি পইচা ল'ব ভাল বস্তু নাখায় মানুহৰ লগত পেচেঞ্জাৰৰ লগত কথা ক'বৰ সময় নাই আমি ৰেলৰ ষ্টাফক চিনিয়ে নাপায় গাড়ীখন ৰাখিব আহিলেই সিহঁতৰ 50টা কথা ওলায় আমি যি আই কাৰ্ড এখন আছে সন্মান দিবই নিবিচাৰে ঠিক এইও নহয় ইয়াৰ লগত আৰু কেইটামান আছে ৰেলৱেৰ ইয়াৰে মানুহখিনিকো অতিষ্ঠ কৰি দিছে এই ড্ৰাগছ ব্যৱসায়ী আৰু এই ড্ৰাগছ পেলোৱাবিলাকে এই চাওকচোন সন্মুখত এই গুৱাহাটী ষ্টেচন ক'ত গ'ল পুলিচ প্ৰশাসনৰ নিৰাপত্তা ড্ৰাগছ মুক্ত অসমৰ সেই শ্লোগান ক'ত গ'ল